যদি ৰকিবুল হুছেইন প্ৰকৃত নেতা আছিলে তেতিয়াহ'লে গভৰ্ণমেণ্টক চেলেঞ্জ কৰিব নালাগিছিলে। আজি হাছিলা বিলৰ ঘটনাটো কি, ইমান গভৰ্ণমেণ্টক চেলেঞ্জ কৰিলে। এতিয়া মানুহে তেওঁলোকক সেইকাৰণে ধৰিছে যে আপোনালোকে কিয় গভৰ্ণমেণ্টক চেলেঞ্জ কৰিলে। এইখন গভৰ্ণমেণ্ট কেনেকুৱা, স্মাৰক পত্ৰ লৈ আহক, শুনিম। ভাই তুমিয়ে 200 ফুট দূৰত গুচি যোৱা, ভালে কুশলে থাকা। আমিতো মিলা মিছাকৈ চলিব খোজো, কিন্তু যদি মিলা মিছাকৈ চলিব নোখোজে তেতিয়া চেলেঞ্জ কৰিলেতো কথাটো চেলেঞ্জ হৈ যায়। এতিয়া ইয়াতে আমি পুলিচ আহিছে, আৰ্মি আহিছে, শ্বুট এণ্ড চাইড অৰ্ডাৰ আছে, কিন্তু কাকোতো গুলি হোৱা নাই। কিয়? যেতিয়া মানুহে সহযোগ কৰে আপুনি মানুহৰ লগত মিলি চলিব। আৰু চাওক, ৰকিবুল হুছেইনকতো আপোনালোকে 10 লাখ ভোটত জিকাই দিছে, গতিকে বেয়া দিনো আপোনালোকে আনিব, ভাল দিনো আপোনালোকে আনিব, মইনো কি ক'ম, হয় নহয়? ধুবুৰীততো মই মৰমত আহোঁ, ধুবুৰীততো মোৰ MLA কেতিয়াও নিজিকে। এইবাৰ কেইটা জিকিব বুলি আশা কৰিছে? 2টা চিট আমি ধুবুৰী জিলাত জিকিম, কিন্তু ধুবুৰী গৌৰীপুৰতো মই নিজিকো। কিন্তু মই মৰমত আহোঁ, কাৰণ মানুহে মৰম কৰে। চব কথা ভোট আৰু পলিটিক্স দি নহয়তো।